মাৰ্ঘেৰিটাৰ ওলোপত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় কংচেং ৰূপালী জয়ন্তী দিৱস। অনুষ্ঠানটিৰ অন্তিম দিনা ৰূপালী জয়ন্তী দিৱসৰ ২৫খনকৈ পতাকা উত্তোলন, চাও চেং ৰোনত কেইবাটাও কুকুৰা উৎসৰ্গা কৰি চাকি বন্তি জ্বলাই বানফি অনুষ্ঠিত কৰা হয়। এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ঢোল হিচাপে চিহ্নিত দেওঢোল অৰ্থাৎ কংচেং বজাই টাই আহোমসকলৰ ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ পৰাই বহু টাই আহোম জনগোষ্ঠীৰ লোকে পৰম্পৰাগত সাজপাৰ পৰিধানেৰে ধৰ্মীয় অনুষ্ঠানটিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যিহেতু এছিয়া পেচিফিকৰ ভিতৰত সবতছে ডাঙৰ ঢোল হিচাপে পৰিণত হৈছে, তো আমি আজি উলুপবাসী ৰাইজ হিচাপে বহুত গৌৰৱান্বিত যে এই ঢোলটো আমাৰ ইয়াতে ডক্টৰ নগেন হাজৰিকা দেৱে ২৫ বছৰ আগতে ইয়াতে সংস্থাপন কৰি গৈছিলে আৰু এই উপলক্ষে প্ৰত্যেক ৫ মাৰ্চ তাৰিখে উলুপত কং দিৱসটো উদযাপন কৰা হয় আৰু সেই অনুসৰি আজি ২৫ বছৰ আমাৰ এই কং ঢোলটি উদযাপন কৰা সম্পূৰ্ণ হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোক আমাৰ মাজত ইতিমধ্যে আহি পাইছেহি। আমাৰ কিছু সময় পাছতে আমাৰ মুকলি সভা হ'ব আৰু মুকলি সভাত আমাৰ যিসকল আমাৰ অতিথি নিমন্ত্ৰণ কৰিছোঁ তেওঁলোক আহি ইতিমধ্যে আমাৰ উপস্থিত হৈছেহি আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ইয়াত বিপণীসমূহ মাতিছিলোঁ। বিপণীসমূহ আমাৰ এতিয়া চলি আছে আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু এই সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্থজিৎ বৰুৱাৰ গীতৰ শৰাই আৰু তেখেতৰ সংগীতে গীত পৰিৱেশন কৰিব।